Hey guys, স্বাগতম নেক্সট নতুন এটা ভিডিঅ'লৈ। আজি অভাৰনাইট চেলেঞ্জ কৰিম। নতুনকৈ যোনটো মানে টেণ্ট আনিছিলোঁ, চাই লওক এইটোত। গতিকে ব'লক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। তলত পাতি পাই দিছোঁ, দেখিছেনে? মজা আছেনে? এতিয়াতো খুলিলোঁ, সোমাই যাওঁ ভিতৰলৈ। আৰু মই মানে ৰখি আছিলোঁ ৰাতি হ'বলৈ। এতিয়া ৰাতি হৈ গ'ল আৰু চেলেঞ্জ আৰম্ভ হৈ গ'ল। আৰু যদি এতিয়ালৈকে কোনোবাই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিয়ক। ফেচবুক পেজটো যদি ফ'ল' কৰা নাই, ফ'ল' কৰি দিয়ক। আৰু এটা কথা কওঁ, আজি মানে খাবলৈ কৰিবলৈ মই একো অনা নাই, দেখিছেনে? ঘৰত মানে ভাত অৰ্ডাৰ দি থৈছোঁ। আজি ডাইৰেক্ট ভাত খাম। নতুন কেম্পত আৰু ভাত খাব লাগে। এতিয়া এখন মাৰি দিওঁ, ভাত হ'লে মানে ঘৰৰ পৰা ভাত আহি যাব। তলত যিহেতু পাতি পাই থৈছোঁ, আৰু এইফালে মানে টিকলি মিকলি কাপোৰ এইখনহে আনিছোঁ আকৌ, আৰু একো অনা নাই। এইফালে টুপি লগা চোলা, এইফালে এডাল বক্স আৰু লাইট আছে, জেপত কিবা কিবি আছে আৰু ওলাই আহিব মানে এটা এটাকৈ বস্তু। এই টেণ্টৰ ভিতৰত সোমাই অহাৰ লগে লগে ঘৰত থকা ফিলটো আহি যায় মানে। মই ঘৰত নাই আকৌ, য'ত মানে মাটিৰ তলত ঘৰ বনাইছিলোঁ সেইডোখৰত আছোঁহি। গছৰ ওপৰত যোনটো ঘৰ আছে সেইডোখৰত, তাৰ তলতে আছোঁ মই। মজা। এইফালে এতিয়া ঘৰৰ পৰা ভাত শাক আহি গ'ল। সেইফালে চাই লওক, পূৰা মানে মাংস। সেইফালে দেখিছেনে? যিহেতু নতুন কেম্প, মাংস ভাতে আৰম্ভ কৰি দিছোঁ। এতিয়া হাতখন ধুই লওঁ, ভাত খাব লাগে। ইয়াত মানে এটা কাৰণেই ভাল, মই যিকোনো বস্তু এটা দলিয়াই দিব পাৰিছোঁ আৰু। মোবাইল হওক, কিবা কিবি হওক, মানে যেন তেনি এইফালে থৈ দিব পাৰোঁ। কাৰণ ইয়াত নহয়, ওলাই নাযায়তো বাহিৰলৈ। যদি মানে এনেই ঘৰ বনা হেৰি কৰোঁ, ওলাই পৰে। এতিয়া মজা আছেনে? ভাতটো খাই লওঁ, এতিয়া ৰখিবলৈ সময় নাই আৰু। নতুন কেম্পত জোল পৰিয়েই গ'ল, উপায় নাই, মচি দিব লাগিব পিছত। অকল মই খালে নহ'বতো, কেম্পো খাব লাগিব। কাঁহীতে মানে যোৱা নাই, দেখিছেনে? এটা মানে অভ্যাস কাকা আছে, যদি মই ঘৰত থাকোঁ, ঘৰত ভাত খাওঁ, মই অকল এইখন কাঁহীতে ভাত খাওঁ, বেলেগ মানে কাঁহীত ভাত নাখাওঁ আকৌ। এইটো মোৰ ভাগৰ অভ্যাস। কাকা এনেকুৱা অভ্যাস আছে কওকচোন? গিলাচ বাতি এনেকুৱালৈকে অভ্যাস আছে মানুহৰ মানে, সেইটোতে খায় ঘৰত থাকিলে। বেলেগত থাকিলে আকৌ একো নাই, যেতিয়া চলি যায়। ঘৰত থাকিলে কিন্তু নিজৰ নিজৰ এটা চিন থাকে। লাইটটো থোৱা ষ্টাইলটো দেখিছে নাই? মই ইয়াত ভাতটো বনাই এইটো কাৰণে খোৱা নাই, ইয়াত ভাত বনাবলৈ হ'লে ৰাতিখন বহুত বস্তু লাগিব। তোৰ মানে মেগী বনোৱা লিখা বা সৰু কিবা বনোৱা বস্তু লিখা নহয়তো, ভাত হয়। বহুত টাইমো লাগে, বহুত বস্তু লাগে। টাইমটো একো নাই, গোটেই ৰাতিটো থাকিম, গোটেই ভাত বনাবলৈ ৰাতিটো হ'বলৈ একো নাই। কিন্তু বহুত যিহেতু বস্তু লাগে, সেইটো কাৰণে ইয়াত নবনালোঁ, ঘৰৰ পৰাই মগাই খাই দিছোঁ। খাই হৈ গ'ল ভাত শাক, খাই বৈ মানে এতিয়া টোপনিয়ে ধৰিছে আৰু মোৰ। চব বস্তু বাহিৰলৈ উলিয়াই দিলোঁ। এতিয়া এইখন মাৰি দিওঁ, সেইখন মাছে আঁঠুৱাখন মাৰি দিয়াটো মেইন। এতিয়া শুবহে লাগে আৰু বেলেগ একো কামেই নাই, মোবাইল চাব লাগে, শুব লাগে। ভাত খাই লগালগ শুব নালাগে, শুব বেলেগ বেলেগ লাগে মানে। জলকা বহুত বেছি, পূৰা পইচা উঠাইছোঁ গোটেইখন। ইয়াত মানে আৰু এটা কাৰণে ভাল আকৌ, বেলেগ মানুহে দেখি নাথাকে ইয়াত কি হৈ আছে, কি নাই কৰা, একো গমেই নাপায় মানে।
বেলেগ ঘৰ বনালে হেৰি বনালে জুমি হ'লেও চাব পাৰিব, কিন্তু ইয়াত মানে জুমি কৰি চাব পৰা ব্যৱস্থাটো নাই। মই খুলিলেহে হ'ব। বাহিৰৰ ফালৰ পৰা খুলিব পাৰে পিছে, আৰু খুলি দিলে গমেই পাই যাম ন। চব বস্তু এনেকেই পেলাই থৈ দিছোঁ, যেনি তেনি য'ত ত'ত আছে। এইফালে এটা বক্স লৈ আহিছোঁ, এতিয়া ধুনীয়া ধুনীয়া চিনেমাবোৰ চাম আৰু। ইয়াত মানে একো ঠাণ্ডা অনুভৱেই হোৱা নাই, যিহেতু এই কাপোৰটো ৰেংকুটৰ লিখীয়া একদম পূৰা টেক আৰু। এইটোত গৰম উঠে আকৌ, গৰম দিনত ইয়াত থাকিবলৈ হ'লেই আৰু এইখন পূৰা খুলি থৈ দিব লাগিব, তেতিয়াহে বতাহ বহাই থাকিব। ঠাণ্ডা দিনত একো নাই, ঠাণ্ডা দিনত মানে মজা আৰু। তেনে কাপোৰখন গাঁৱতে দি থৈ দিওঁ, ঠাণ্ডা লাগিলে লৈ ল'ম। যিমান মানে শুবলৈ চেষ্টা কৰিলোঁ টোপনিটো নাধৰা। ভাত খাই উঠি মানে টোপনি এটা ধৰে, কিন্তু এতিয়া মানে নাধৰা মোৰ ভাগত। ঘৰত যিহেতু বহুত দেৰিলৈকে ৰাতি মোবাইল চাই থাকোঁ ন, 12টা 1টা বাজি যায়গৈ। তো ক'ত টোপনি ধৰিব ইয়াতো আৰু একেডালহে। ইয়াত মানে থাকিলে সঁচাকৈ মনত নপৰে মানে ঘৰতে আছোঁ নে ক'তে আছোঁ নে। যদি চেইন টেইন খুলি পেলাই চাওঁ মানে তেতিয়াহে মনত পৰে। এই ট্ৰেইনটোত থাকিলে মানে মানুহটো নিজকে মানে সুৰক্ষিত লিখা লাগে। কাৰণ যদি ঘৰ এটা বনাওঁ বা জংঘলত থাকোঁ, ঘৰ এটা বনাই মেলি, তেতিয়া মানে কি হয়, চবফালে পোহৰ হৈ থাকে বা চবফালে বাট থাকে, বহুত কিবা কিবি থাকে। তো এইফালে সাপ সোমাই অহা চান্স থাকে, কিবা অহা চান্স থাকে। ইয়াত মানে একো সেনেকুৱা চান্সেই নাই কিবা কিবি অহা, যিহেতু মানে ফুটা এটাও নাই ইয়াত আহিবলৈ। একো টেনশ্যনেই নাই মুঠতে আৰু বিন্দাছকৈ শুই থাকিব পাৰে। খালি চেইনডাল কোনোবাই খুলি দিলে গম পালেই হয়, নহবা তলা লগাব পাৰিলে তলাই লগাই দিব লাগে ভিতৰ চাইডৰ পৰা, তেতিয়া আৰু টেনশ্যন নাই। এই ভিডিঅ'টোত মানে আপোনালোকক মই ট্ৰেইনটোৰ ৰিভিউটোহে দি আছোঁ, ইয়াত থাকিবলৈ কেনেকুৱা লাগে বা কিনো কথা চেলেঞ্জটোত। টোপনি চোপনি নধৰে। গাৰ্লফ্ৰেণ্ড নাইকিয়া মানে ল'ৰাবোৰ এনেকুৱাই আৰু, কি কৰিব উপায় নাই। গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড থাকিলে কথা চথা পাতি থাকিব পাৰি বহুত দেৰিলৈকে। আমাৰ আৰু গাইজ এতিয়া হৈছে মানে পিছ ৰাতি, যিমান যি ক'লেও ইয়াত অলপ অলপ ঠাণ্ডাটো লাগিছে। চাই লওক, সেইকাৰণে পূৰা কাপোৰ লৈ লৈছোঁ। বাকী হোৱাত মানে একো টেনশ্যন হোৱা নাই, আৰামছে শুব পাৰিছোঁ। যিহেতু এনেকুৱা একদম পূৰা নিশ্চিন্ত মানে শুব পাৰিছোঁ আৰু। কাপোৰৰ ভিতৰৰ পৰাহে মজা লাগে মানে, ঠাণ্ডা দিনত ঠাণ্ডা লাগেই আৰু। কুঁৱলী মানে পূৰা পৰি আছে, মাতটো মানে ভাল ধৰণে শুনক। দেখিছেনে, টুপুৰ টাপাৰ গোটেইখন পৰি আছে। এখন খুলি চাওঁ বাৰু।
বেছি নুখুলোঁ, অলপহে খুলিম। এনেই বস্তুটো চামহে। পূৰা চেঁচা হৈ গৈছে এইখন। মাই গড, বৃহৎ চেঁচা হৈ গৈছে একদম। পূৰা মানে চেঁচা হৈ গৈছে, বাহিৰতো ভিতৰতো কুঁৱলী পৰি পৰি। এইফালে সেইকেইটা লাইট জ্বলি আছে, হেৰিয় ONGC। আমাৰ লাইট এইটো। সেইফালে কুকুৰাও দাগ দিছে আৰু হ'লেও কিন্তু পোহৰ হোৱা নাই আকৌ। দেখিছ নহয় কিমান ৰাতি হৈ আছে, এতিয়াও পোহৰ হ'বলৈ বহুত টাইম আছে। আৰু ভিতৰটোত মানে এইকেইডাল কি দিছে বাৰু, ক'ত বান্ধে এইকেইডাল? এইফালে আৰু এডাল দেখিছোঁ, এইডাল আৰু যদি কোনোবাই চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিয়ক। অতি সোনকালে 30,000 হ'ব লাগে। কুঁৱলী তামাম পৰি আছে কিন্তু, আৰু এইবোৰ মানে পূৰা চেঁচা চেঁচা হৈ গৈছে তলবোৰ। মই যোনটো জেগাত আছোঁ অকল সেইডোখৰে অলপ গৰম হৈ আছে। যদি মই এনেকৈ কৰি এনেকৈ যাওঁগৈ নহয়, সেইটো খুব চেঁচা একদম। আৰু কুকুৰাই দাগ দিলে যদি আপোনালোকে ভাবিছে একদম ৰাতিপুৱা এইটো মানে একদম হেৰি নহয়, কুকুৰাই যেতিয়া তেতিয়া দাগ দি দিয়ে, 1টামান 2টামান বজাতো দাগ দি দিয়ে কুকুৰাই। এনেই কুকুৰাই দাগ দিলে মানে উঠি চাবচোন, এদিন বৰ এগাল কুকুৰাই দাগ দিলে পোহৰ হয় আৰু মানে, আৰু বেছি টাইম নাথাকে। কিন্তু এজনী দুজনী কুকুৰাই দাগ দিলে উঠি পেলানি এনেই টাইমটো চাবচোন। মানে এনেকুৱা হৈছিলে আগতে খুব। আগতে দৌৰিবলৈ যাওঁ হ'লে কুকুৰাই দাগ দিয়ে, উঠোঁ, তাৰপিছত টাইম চাওঁ 1টা বাজিছে, 2টা বাজিছে, আকৌ ক'ত দৌৰিবলৈ যাব, আকৌ শুই থাকোঁ। এতিয়া সৰহকেই দাগ দিছে বাৰু কুকুৰাই ৰাতিপুৱা মানে। আৰু আমাৰ চেলেঞ্জ সম্পূৰ্ণ হ'বলৈ বহুত বেছি টাইম নাই আৰু। এতিয়া ৰাতি কেতিয়াকৈ পুৱাই, আৰু ইয়াত ঠাণ্ডাও লাগিছে অলপ অলপ। যিমান যি ক'লেও ঠাণ্ডা দিন, কুঁৱলীও মাৰি আছে ধাৰে ধৰি, ঠাণ্ডাটো লাগিবই ন। আৰু ভয় বুলিবলৈ মানে এইটোৰ ভিতৰত সোমাই থাকিলে একেবাৰে নালাগে। জংঘলতহে ভয় লাগিব, কিন্তু ইয়াত মানে ইমান ভয় নালাগে। আৰু এতিয়া মানে চব ফালৰ কুকুৰাবোৰে মাতিছে আৰু পোহৰ হ'ল লাইনো। বেছিকৈ খুলিবলৈ নাই মানে, হাৱা সোমাই আনটো নাই। পোহৰে নাই হোৱা অলপো। পুৰা চেঁচা হৈছে মানে তলডোখৰ এতিয়া। কুঁৱলী বহুত বেছি পৰি আছে মানে, পুৰা টুপুৰ টাপাৰ পৰি আছে বৰষুণ দিয়া লিখাকে একদম। যিমানেই ৰাতিপুৱাবলৈ হৈছে তিমানেই মানে ঠাণ্ডাটো বেছি বেছি লাগি আহি আছে। এতিয়া এখন খুলি চাওঁ পোহৰ হ'ল নে নহয়। ইয়াৰ ভিতৰত থাকিলে একো গমেই নাপায় পোহৰ হৈছে নে কিয়ে হৈছে নে, মানে
বহুত বেছি পোহৰ হ'লেহে গম পায়। এইখন এতিয়া খুলি চাইছোঁ মানে পোহৰ হৈ গ'ল দেখিছেনে, অলপ অলপ পোহৰ কালাৰটো আহিছে আৰু কুঁৱলী পূৰা মাৰি আছে মানে ওপৰত সেইবোৰ বাঁহ সেইকাৰণে পূৰা টুপুৰ টাপাৰ পৰি আছে কুঁৱলীবোৰ। মই এনেকৈ কৰিও চাব পাৰোঁ। চবফালে চাওক কুঁৱলী কিমান মাৰিছে চাওক না এইবোৰ, সেইবোৰ দেখিছেনে বগা বগা হৈ আছে চব চাইডে। আৰু মই মানে একেবাৰে পোহৰ হ'লেহে ওলাম ইয়াৰ পৰা, একেবাৰে পোহৰ হ'ব লাগিব। আৰু মোৰ হিচাপত 30-40 মিনিটৰ পিছত পোহৰ হৈ যাব, একেবাৰে পূৰা ফুল পোহৰ হৈ যাব, তেতিয়াহে ভাল লাগিব। এতিয়া টাইম পাছ কৰি আছোঁ এনেকৈ আৰু মোবাইল পিটিকি পিটিকি যিখন কৰি। বাহিৰত মানে অলপ অলপ পোহৰ হৈ আছে কিন্তু ভিতৰত মানে একো গমেই নাপায়। সেইফালে চাওক একো মানে গমেই নাপায়। মই কৈছোঁ নহয় লাইটটো নুমাই দিম দেই। এতিয়া চাওক মানে একদম মুখৰ আগলৈ গৈ থৈছে এনেকৈ, এতিয়া গম নাপায়। আৰু এইবোৰ মানে পূৰা তিতি যোৱা লিখা হৈ গৈছে, এনেকৈ চুবই নোৱাৰি, তিতা তিতা লাগিছে মানে। এতিয়া মানে মোৰ হিচাপত ফুল পোহৰ হৈ গ'ল। এইবোৰতো চুবই নোৱাৰি, বহুত বেছি চেঁচা, এইবোৰ ঠাণ্ডা, পানী বটলো চুব নোৱাৰি, একদম চেঁচা। এতিয়া খুলিলোঁ, বাহিৰত আপোনালোকক পৰিৱেশটো দেখুৱাই দিছোঁ। ইয়াত থাকিলেতো গমেই নাপায় পোহৰ হৈছে নে কি হৈছে নে। এইফালে চাই লওক দেখিছেনে, একদম পূৰা ফুল পোহৰ হৈ গ'ল আৰু পোহৰ হ'বলৈ বাকী নাই আৰু পোহৰ হৈ গ'ল। আৰু মানে ডাউকখিনিও কান্দিছে। সন্ধিয়া সময়তো কান্দে, পোহৰ সময়তো কান্দিছে, চব ফালৰ পৰা যি টিখনে কান্দিছে। এইবিলাক চাই লওক, এইবোৰ কুঁৱলী, সেইবোৰ দেখিছেনে, গোটেইখন মানে যেনি তেনি পৰি আছে। সেইবোৰ চাওক। এতিয়া যিহেতু পোহৰ হৈ গ'ল, এতিয়া ওলাব পাৰি আৰু মুখেদিও বহুত বেছি ধোঁৱা ওলাই আছে। আৰু মই আছিলোঁ এইডোখৰতে, চাই লওক জেগাটুকুৰা। কুঁৱলী কেনেকুৱা মাৰি আছে সেইটো চাওক না, কি খাতাৰনাক কুঁৱলী মাৰি আহিছে। যদি সেইটো চাইডৰ পৰা চাই নহয়, এইফালে মানে তেনেকুৱা হৈ থাকিব পূৰা বগা বগা। কিহে কান্দি আছে জানো। এইবোৰ মানে মোৰ গৈ গৈ চাবলৈ মন যায়, কিহে কান্দিছে কিনো কথা। আৰু এই ভিডিঅ'টো ইমানতে সামৰিছোঁ, আজিলৈ বাই, লগ পাম অন্য ভিডিঅ'ত, বাই বাই টাটা। অকল যদি আঁঠুৱা ফটাখন এইটো চাইডে লগাওঁ তেতিয়া কেনেকুৱা লাগে চাওক। যিমান যি ক'লেও মানে ঘৰত শোৱা লিখা নহয়। এইডোখৰ সমানে বাৰু, ইমান হেৰিও নহয়, আৰু তলত পাতিটো পাই লৈছোঁ, তথাপিতো মানে গাটো অলপ বিষ বিষ লাগিছে। চাইডটো অকণমান টান ন, খটৰ খটৰ কৰি উঠিছে।